ৰাতিপুৱা শুই উঠিয়ে কেমেৰাটো অন কৰি লৈছোঁ। ভালকৈ চকু মেলাই নাই বাৰু, এটা চকু মেলি চাই আছোঁ আপোনালোকক। আৰু আজিৰ ভিডিঅ'টো আৰম্ভণি কৰি দিছোঁ। আজিতো গম পাব ক'ত কি হৈ আছে, কি হৈ থাকিব, চাই থাকিবচোন আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে। এতিয়া গা পা ধুই আহি গ'লোঁ। আহি এতিয়া মন্দিৰত যাবৰ কাৰণে এইফালে ৰেডি কৰি আছোঁ বস্তুখিনি। মই কৰা নাই ৰেডি বাৰু, ভণ্টিয়ে কৰি আছে। এইখিনি বস্তুখিনি ধুনীয়াকৈ লৈ লৈছোঁ। আৰু কি কি লৈছোঁ দেখিছেনে আপোনালোকে? এইফালে আপোনালোকৰ ফালে এনেকুৱাকৈ লয়নে? আৰু এয়া চাওকচোন, বেলপাত লৈ লৈছোঁ যিহেতু শিৱ মন্দিৰত গৈ আছোঁ। আৰু ৰাতিপুৱা গাখীৰটো পাগি লৈছোঁ। আৰু এইফালে মোৰ ব্ৰেকফাষ্ট, মানে মোৰ শক্তিটো মোৰ গাত ভৰাই লৈছোঁ। আৰু এই গাখীৰ দিয়া চাহকাপ। আৰু এইফালে এতিয়া মন্দিৰত যাবৰ কাৰণে গোটেইখিনি বস্তু একদম সাৰি বন্তি লগাই লৈ লৈছোঁ। লৈ পেলাই এতিয়া আমি তিনিওজনী যাব ওলাইছোঁ মন্দিৰলৈ। আৰু গোটেই তিনিওজনী বস্তু ইটো লৈছোঁ। আৰু কি কি ল'ব লাগে, কি কি ল'ব নালাগে, যাতে বস্তু এটা ৰৈ নাযায় আৰু যাতে ঘৰত দ্বিতীয়বাৰ ঘূৰি আহিব নালাগে, তাৰ কাৰণে আকৌ একবাৰ চাই আছোঁ মানে কি কি লৈছোঁ, কি কি নলৈছোঁ। যিহেতু বৰষুণ দি আছে, বৰষুণত ইমান সহজ নহয় অহা যোৱা কৰি থকাটো। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ বহুত ভাল। আজি ঠাণ্ডা ঠাণ্ডা বতৰেৰে ঠাণ্ডা ঠাণ্ডা মৰ্ণিং। গুড মৰ্ণিং এভৰিৱান। আজিৰ দিনটো এটা স্পেচিয়েল দিন, মানে আমাৰ ঘৰৰ কাৰণে। কি আছে আজি আমাৰ ঘৰত, কিহৰ কাৰণে স্পেচিয়েল হয়, গোটেইখিনি আপোনালোকক মই দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আজিৰ ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভণি কৰি দিছোঁ। আৰু দিনটো কি কি কৰোঁ, কি কি নকৰোঁ, কি কি হ'ব, কি কি নহ'ব, গোটেইখিনি দেখুৱাই থাকিম আপোনালোকক। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিলোঁ। ঠিক আছে, বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভণি কৰি দিছোঁ এতিয়াৰ পৰাই। এতিয়া ধুনীয়াকৈ গা পা ধুই আহিলোঁ। এয়া ধুই অহাই নহয়, এতিয়া মন্দিৰতো গ'লোঁ, শিৱ মন্দিৰত গ'লোঁ। আমাৰ ওচৰতে মানে আগতে হয়, যাই মন্দিৰৰ পৰা আহিলোঁ। আহি মন্দিৰত কি কি কৰিলোঁ, কি কি নকৰিলোঁ আপোনালোকক মই দেখুৱাই আছোঁ বাৰু। চাই থাকিব আপোনালোকৰ ভিডিঅ'টো লাষ্টলৈকে। বলক তেন্তে ভিডিঅ'টো আৰম্ভণি কৰি দিওঁ। আৰু এইফালে এতিয়া হাতত খৰাহীটো লৈ পেলাই আৰু যাব ওলাইছোঁ মন্দিৰত। এতিয়া ৰখি আছোঁ বৰষুণটো কমিব বুলি, নাই নকমে। তাৰপিছত এতিয়া গৈ আছোঁ আৰু, নকমেই যিহেতু যাবই লাগিব আৰু মন্দিৰত। দেখোন হা, গাখীৰ আৰু পানী, গাখীৰ আৰু পানী আৰু এয়া বেলপাত। ক'ত যাব ওলাই আছোঁ আমি? শিৱ মন্দিৰত। কিহৰ কাৰণে যাবি? খাবাই থাকিয়া। তো গাইজ, বেছি দেৰি কৰি থাকি লাভ নাই। বৰষুণ অলপ কমা যেন লাগিছে। বলক তেন্তে এতিয়া মন্দিৰত যাওঁ। এই চাচোন, অলনি ছাতি ল'ব পৰা নাই, কান্ধত লৈছোঁ আৰু কিবা কৰি আহি আছোঁ। আহি পেলাই মন্দিৰ পালোঁ। এতিয়া বস্তু আহি পোৱা নাই, অকণমান ৰখি থাকিব লগা হৈছে। মানে বতাহ দিলে যিহেতু অসুবিধা হ'ব ন চাকি জ্বলাব, তাৰ কাৰণে। আৰু এই যে তেনেই সাধাৰণ যেন ৰখা গছডাল, এই গছডাল কিন্তু ইমান সাধাৰণ গছ নহয়। আৰু এই আহঁতৰ গছডালতে আমি বহুত সৰুৰ পৰাই চাকি বন্তি দি পেলাই আহিছোঁ। শিৱ বাবাক মানে কি আৰু পূজা কৰি আহিছোঁ। আৰু মানে কি আৰু এই গছটোৰ আমি চাকি বন্তি জ্বলালে মানুহৰ যিখিনি মানে অলপমান প্ৰব্লেম থাকে, যি ভাবে মনৰ কামনা পূৰণ হয়। আৰু সেইকাৰণে মানুহৰ বিশ্বাস হৈছে, তাৰ কাৰণে এতিয়া গছটোত মানে চবে পূজা কৰে। আৰু ইয়াতে যি ভাবে মনত তাকে মানে পূৰণ হয়। আৰু তাৰ কাৰণে এতিয়া আমাৰো কিবা কিবি হৈছিলে বাৰু, চববিলাক কথা আৰু ইমান হেৰি নকৰে ন। এতিয়া আমাৰো আজি তাৰ কাৰণে ছাগলী এটা মানে এৰি দিব লগা আছিলে, দি দিছে। আৰু এয়া চাওকচোন, ৰঙা কাপোৰ আছে নহয়। কাপোৰ এখন দিম কি পাৰি গলে চলে পিঠে চিঠে চব বজাই দিবি, ডাঙৰ কাটি আকৌ নহয়। দিলে হ'ব, এটা দিবি বহুত কেলে দিয়ে মাত্ৰ বলটো থোৱাৰ কাৰণে নহয়, ভৰি হ'ব নালাগে নহ'লে এংকে কিমাই কৰিম পতাই খাই কাটি আৰু কে ফলা কি ফলছ কিঠিতে দিয়া বাহেন্দুৰ পেটত বলে দিম কিবা এটা খুৱাই দিছা বলটো কবি আছে ঠাণ্ডা খাব নহ'লে উলিয়াই হেৰি কৰি দে নুমাই দিব পিছোৱা
এতিয়া মন্দিৰৰ কামখিনি প্ৰায় শেষেই হৈছে এতিয়া গোটেইখিনি বস্তু বাহিৰ ওলাই পেলাই সেৱা এটা কাঢ়ি পেলাই আহোঁ বুলি পেলাই ময়ো আহিলোঁ সেৱা চেৱা কাঢ়ি পেলাই আহিলোঁ বৰষুণ দি আছে চাওকচোন বৰষুণ এৰা নামেই নল'লে তেনেকৈ চাকি তাকি দিলোঁ আৰু তেনেকৈ আহিলোঁ পূজা চূজা কৰি পেলাই আহি এতিয়া আকৌ ঘৰ পাই আকৌ যাব ওলাইছোঁ কেক আনিবৰ কাৰণে যিহেতু আজি স্পেচিয়েল ডে আছিলে বুলি কৈছিলোঁ নহয়নে এয়া অঞ্জুবা আৰু মই ওলাইছিলোঁ আজি আছে আমাৰ ভণ্টিৰ বাৰ্থডে সেইকাৰণে মানে কেকটো লৈ পেলাই আহিলোঁগৈ আৰু এইফালে আছে বৰুৱা দা আৰু ঘৰ আহি পেলাই দেখিছোঁ কি চাওক আজি বুন্দি আৰু মৰণ আৰু এইফালে কি আছে এইফালে পায়স মায়ে বনাইছিলে আৰু এইফালে বাৰ্থডে গাৰ্ল এইফালে এতিয়া চাহ দিবৰ কাৰণে যোগাৰ মানে ৰেডি কৰি থকা হৈছে আৰু এইফালে নাম হৈ আছে আৰু নাম এতিয়া লাষ্টত এৰিব আৰু তাৰপিছত কি হ'ব চাব আপোনালোকে আৰু এইফালে দেখিছেনে সৰু সৰু বাচ্চাখিনিক ইহঁতে কুলগুলি যিমানে স্পীডত মাৰি আছে ইহঁতেও সিমান স্পীডতে হাতৰ চাপৰি মাৰি আছে আমিও সৰু থাকোঁতে এনেকুৱাই আছিলোঁ ইহঁতৰ নিচিনাই খেলি ভাল পাইছিলোঁ ধেমালি কৰি ভাল পাইছিলোঁ চাওকচোন সিহঁতক দেখি মোৰ অতীতলৈ মনত পৰি গ'ল আৰু এতিয়া নামৰ সামৰণি হ'ব আৰু লাষ্টত এয়া সেৱা কাঢ়ি আছে পংখী আৰু আশীৰ্বাদ দি আছে আৰু যিহেতু এতিয়া বাৰিষা সেইকাৰণে কলপাত বিচাৰিলেও নাপায় এইকাৰণে কেৰি বেগতে প্ৰসাদটো বিতৰণ কৰা হৈছে এনেকৈয়ে আমাৰ ফালত এতিয়া দিয়া হৈছে আৰু গধূলি ৰাতি যিহেতু খানা আছে বহুত ডাঙৰ নহয় সৰুকৈয়ে এয়া মনোজ দাই এইফালে খানা বনাই আছে জুইত বৰ ধুনীয়া লাগে জুইত বনোৱা বস্তু খাই এয়া বৰ ধুনীয়াকৈ বনাই আছে আৰু এইফালে হৈ যোৱাৰ পাছত লাষ্টত গোটেইখিনি মানুহ একেলগে বহাই দিছে আৰু যিহেতু বৰষুণ দি আছে বৰষুণৰ কাৰণে বহুত অসুবিধা হৈছে চোতালত দিব পৰা নাই কাঠিতে গোটেইখিনি মানুহ একেলগে বহাই দি দিছোঁ আৰু খানাটো খুৱাই পেলাই আজিলৈকে ইমানেই আছিলে ভিডিঅ'টো লাষ্টত চাই থাকিব আৰু অকণমান আছে
আৰু গোটেইখিনি মানুহ এতিয়া খোৱাত ব্যস্ত হৈ আছে এইফালে পুৰা একদম খাই আছে আৰু লাষ্টত আমাৰ খোৱা বোৱা হৈ গ'ল আৰু লাষ্টত এইটোতো থাকিয়েই গ'ল গিফ্ট আনবক্সিং কৰাটো এইফালে সৰু ভণ্টি গিফ্টটো আনবক্সিং কৰা লাগি আছে এয়া কি উঠিছে কি নুঠিছে চাই আছে তাই ভালৰ পৰা আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিবলৈ নাপাহৰিব আৰু নতুনকৈ যদি মোৰ ভিডিঅ'ৰ চেনেলটো চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আকৌ অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই